ডিয়াৰ ষ্টুডেণ্ট, এখন নতুন কুৱেশ্যন পেপাৰ সৈতে তোমালোক সকলোকে মোৰ চেনেললৈ ৱেলকাম জনাইছোঁ। আৰু আজিৰ এই ভিডিঅ'টোত মই ক্লাছ 9ৰ ষ্টুডেণ্টসকলৰ বাবে সদ্য অনুষ্ঠিত হৈ যোৱা চিৰাং জিলাৰ 2025 বৰ্ষৰ অসমীয়া বিষয়ৰ এখন প্ৰশ্ন কাকত আগবঢ়াইছোঁ। আৰু এই কুৱেশ্যন পেপাৰখন মোলৈ চেণ্ড কৰিছিলে চিৰাঙৰ বেচৰ বাৰীৰ পৰা ক্লাছ 9ৰ ষ্টুডেণ্ট অজয় চেত্ৰীয়ে। তো অজয় চেত্ৰীলৈ ভিডিঅ'টোৰ আৰম্ভণিতে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমালোকে এনেদৰে মোৰ হোৱাটছআপ নম্বৰত তোমালোকৰ যেতিয়া এক্সাম আৰম্ভ হ'ব কুৱেশ্যন পেপাৰসমূহ চেণ্ড কৰিব পাৰিবা, মই সমাধান কৰিবলৈ চেষ্টা কৰিম। তো ইয়াৰ পূৰ্বেও মই ইংলিছ আৰু অন্যান্য ছাবজেক্টসমূহৰ কুৱেশ্যন পেপাৰৰ সমাধান সহ ভিডিঅ' মোৰ চেনেলৰ থ্ৰুদি আগবঢ়াইছোঁ। তোমালোকে যদি চোৱা নাই চাব পাৰিবা, মই ডেছক্ৰিপশ্যনত লিংক দি দিওঁ। তো তেতিয়াহ'লে আৰু সময় নষ্ট নকৰি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। কিন্তু তাৰ পূৰ্বে কওঁ, কোনোবা যদি নতুনকৈ মোৰ চেনেললৈ আহিছা, চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো অন কৰি ৰাখিবা, কাৰণ এনেকুৱা ধৰণৰ কুৱেশ্যন পেপাৰৰ ভিডিঅ' এতিয়া কণ্টিনিউৱাছলি মোৰ চেনেলত পাই থাকিবা। বাৰু যিয়ে নহওক, এতিয়া আমি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ আহা। তোমালোকে দেখা পাইছা গ্ৰুপ এটাত ক বিভাগত 1 নম্বৰ দিছে, তলৰ যিকোনো 5টা প্ৰশ্নৰ অতি চমু উত্তৰ দিয়া। ইয়াত আমাক 9টা কুৱেশ্যন দি দিছে, তাৰ ভিতৰত আমি যিকোনো 5টাৰ উত্তৰ কৰিব লাগে। এনেধৰণে দিলে সুবিধা হয় আমাৰ, যিকেইটা অলপ এনচাৰ নাজানো সেইকেইটা আমি ইগন'ৰ কৰিব পাৰিম। তো ক নম্বৰ দিছে সজ ব্যৱহাৰৰ অনুপান কি? ইয়াৰ এনচাৰটো হৈছে সজ ব্যৱহাৰৰ অনুপান হৈছে নম্ৰতা। খ নম্বৰ দিছে কোনখন সন্ধিমতে অসম ব্ৰিটিছৰ অধীনলৈ গৈছিল? ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ 1826 খ্ৰীষ্টাব্দৰ ইয়াণ্ডাবু সন্ধিমতে অসম ব্ৰিটিছৰ অধীনলৈ গৈছিল। নেক্সট গ নম্বৰ দিছে মানুহক কিয় মায়াবী জীৱ বোলা হয়? ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ এই সংসাৰত মানুহৰ আগমন আৰু গমন এটা চিৰন্তন গতি, অৰ্থাৎ মানুহৰ জন্ম আৰু মৃত্যু চিৰসত্য। ই যেন এক প্ৰকাৰ মায়াসদৃশ, সেয়েহে মানুহক মায়াবী জীৱ বুলি কোৱা হয়। নেক্সট ঘ নম্বৰটোত দিছে লোককৃষ্টিৰ সাধাৰণ উত্তৰণক কি বোলা হয়? ইয়াৰ এনচাৰটো হ'ব লোককৃষ্টিৰ সাধাৰণ উত্তৰক লোকসংস্কৃতি বোলা হয়। ঙ নম্বৰ দিছে সিদ্ধাৰ্থহঁতৰ শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব সিদ্ধাৰ্থহঁতৰ শ্ৰেণী শিক্ষকগৰাকীৰ নাম হৈছে মহেন্দ্ৰ। আমাক ইয়াৰ টাইটেলটো দিয়া নাই। প্ৰথম ছত দিছে তথ্যচিত্ৰ মানে কি? ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ বাস্তৱ পৰিঘটনাৰ তথ্য থকা অকথনমূলক ছবিক তথ্যচিত্ৰ বুলি কোৱা হয়। তোমালোকে যদি প্ৰশ্নসমূহৰ উত্তৰ কৰা নাই ইতিমধ্যে, এইখিনি নোট কৰি ল'বা। নেক্সট দ্বিতীয় ছত দিছে অন্ধবিশ্বাস আৰু কুসংস্কাৰ আঁতৰ কৰা শক্তিশালী আহিলা কি? ইয়াৰ এনচাৰটো আমি লিখিব পাৰোঁ অন্ধবিশ্বাস আৰু কুসংস্কাৰ আঁতৰ কৰা শক্তিশালী আহিলা হৈছে সজাগতা। বৰ্গীয়া জ নম্বৰ দিছে মানুহৰ এবছৰে দেৱতাৰ কিমান দিন? ইয়াৰ উত্তৰটো হ'ব মানুহৰ এবছৰে দেৱতাৰ এদিন। ঝ নম্বৰ দিছে সময় পাঠৰ কেন্দ্ৰীয় বিষয় কি? ইয়াৰ এনচাৰটো হৈছে সময় পাঠৰ কেন্দ্ৰীয় বিষয় হৈছে সময়ানুবৰ্তিতা। নেক্সট কুৱেশ্যন নম্বৰ 2ত আমাক 2 মাৰ্কৰ 3টা কুৱেশ্যন দিছে। অৱশ্যে ইয়াত 5টা প্ৰশ্ন দিছে, তাৰ ভিতৰত যিকোনো 3টা কৰিব লাগে। ক নম্বৰটো দিছে আৰ্যসকলৰ পাছত ভাৰতবৰ্ষলৈ অহা 2টা বিদেশী জাতিৰ নাম লিখা। ইয়াৰ উত্তৰটো হ'ব আৰ্যসকলৰ পাছত ভাৰতবৰ্ষলৈ অহা 2টা বিদেশী জাতিৰ নাম হৈছে কুখান আৰু পাঠান। তোমালোকে বেলেগো লিখিব পাৰা, তোমালোকৰ কিতাপত বহুতকেইটা জাতিৰ নাম উল্লেখ কৰিছে। খ নম্বৰ দিছে লোককৃষ্টি কাক বোলা হয়? ইয়াৰ এনচাৰটো আমি লিখিব পাৰোঁ গঞা সমাজে বিভিন্ন কৰ্মৰ মাজতে সম্পাদন কৰা সভা উৎসৱত গীত নাচ অভিনয় কৰা হয়, এই কামবোৰৰ সমষ্টিকে লোককৃষ্টি বোলা হয়। নেক্সট গ নম্বৰত দিছে পিপলান্তি গাঁৱৰ পৰিৱেশ কিয় দূষিত হৈছিল? ইয়াৰ উত্তৰটো লিখিব পাৰোঁ পিপলান্তি গাঁৱত ডাঙৰ ডাঙৰ ব্যৱসায়ীসকলে বৃহৎ মাৰ্বল পাথৰৰ খনি আৰম্ভ কৰাৰ ফলত প্ৰকৃতিও ধ্বংস হ'বলৈ ধৰে। মাৰ্বল পাথৰ আহৰণৰ বাবে খনিবোৰত দিনে নিশাই কাম চলাৰ ফলত পিপলান্তি গাঁৱৰ পৰিৱেশ দূষিত হৈছিল। ঘ নম্বৰটোত কৈছে বিনয় ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে? এই প্ৰশ্নটোৰ আমি উত্তৰ লিখিব পাৰোঁ বিনয়ী লোকক সকলোৱে ভাল পায় আৰু ক্ষমা কৰে। নম্ৰভাৱে আৰু যুক্তিৰে ক'ব জানিলে দুখৰ কথা ক'লেও মানুহে অসন্তুষ্ট নহয়। সেয়েহে জ্ঞানীসকলে বিনয় ভাৱত দান কৰিব লাগে বুলি কৈছে, অন্যথা নম্ৰতাৰ অভাৱত দানৰ কোনো মহত্ব নাথাকিব। ইয়াৰ পিছত ঙ নম্বৰ প্ৰশ্নটোত সুধিছে প্ৰাকৃতিক জগত বুলিলে কাক বুজায়? এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে নিজে ট্ৰাই কৰিবা, নিশ্চয় কৰিছা বুলি ধৰি লৈছোঁ মই। ইয়াৰ এনচাৰটো তোমালোকে নেক্সট 3 নম্বৰ দিছে নিৰ্মলে কেনেদৰে সিদ্ধাৰ্থক ভুল বাটৰ পৰা আঁতৰাই আনিছিল বিৱৰি লিখা, নাইবা নিয়মানুবৰ্তিতা আৰু সময়ৰ সৎব্যৱহাৰ ইয়াকে বিষয় হিচাপে লৈ এটি টোকা যুগুত কৰা। আমাক 3 মাৰ্ক দিছে, গতিকে তোমালোকে এই কুৱেশ্যনটোৰ এনচাৰ লিখিবলৈ চেষ্টা কৰিবা। এনেধৰণৰ কুৱেশ্যন তোমালোকৰ এক্সামতো অহাৰ সম্ভাৱনা আছে। 4 নম্বৰটো দিছে কন্যা সন্তান সুৰক্ষাৰ বাবে শ্যামসুন্দৰ পালিৱালে কেনেধৰণৰ আঁচনি লৈছিল, নাইবা যিবোৰে বিভিন্ন দিশত ভাৰতৰ বৈচিত্ৰ্য আনিছে সেইবোৰে আকৌ স্থান বিশেষে ঐক্যৰ হেতু নিৰ্মাণ কৰি দিছে।
এই কথাষাৰৰ মাজেদি কি বুজাবলৈ চেষ্টা কৰা হৈছে চমুকৈ লিখা। এই কুৱেশ্যন দুটাৰ এনসাৰ তোমালোকে প্ৰেক্টিছ কৰিবা, নিশ্চয় তোমালোকৰ কামত আহিব। এবাৰ কুৱেশ্যন নম্বৰ 5ত আমাক 4 মাৰ্কৰ দুটা কুৱেশ্যন দিছে, তাৰ ভিতৰত যিকোনো এটা আমি এনসাৰ কৰিব লাগিব। এই দুটা কুৱেশ্যনো তোমালোকে প্ৰেক্টিছ কৰিবা, তোমালোকৰ এক্সামত আহি যাব পাৰে। নেক্সট কুৱেশ্যন নম্বৰ 6ত দিছে তলৰ যিকোনো এটা কবিতাৰ কবিজনৰ নাম উল্লেখ কৰি মূল ভাৱ লিখা। ইয়াত কবিতা দুটা দিছে মোৰ দেশ প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক। ইয়াৰ ভিতৰত যিকোনো এটা কবিতাৰ কবিজনৰ নাম লিখি মূল ভাৱ লিখিব লাগে। তোমালোকে এক্সাম দিবলৈ যাওঁতে এনেধৰণৰ কুৱেশ্যনসমূহ প্ৰেক্টিছ কৰি যাবা। নেক্সট কুৱেশ্যন নম্বৰ 7ত দিছে তলত দিয়া যিকোনো তিনিটা প্ৰশ্নৰ অতি চমু উত্তৰ লিখা। ক নম্বৰটোত দিছে নন্দজায়া কোন? ইয়াৰ এনসাৰটো হৈছে নন্দজায়া হৈছে যশোদা। খ নম্বৰত দিছে হীৰেণ ভট্টাচাৰ্যদেৱে কোনখন পুথিৰ পৰা সাহিত্য একাডেমী বঁটা লাভ কৰিছে? ইয়াৰ এনসাৰটো হ'ব শস্যৰ পথাৰ মানুহ নামৰ কবিতা পুথিখনৰ বাবে। গ নম্বৰত দিছে প্ৰচণ্ড ধুমুহাই কবিক কি প্ৰশ্ন কৰিছিল? ইয়াৰ এনসাৰটো লিখিব পাৰোঁ প্ৰচণ্ড ধুমুহাই কবিক প্ৰশ্ন কৰিছিল যে তেওঁৰ প্ৰাপ্য কি? কুৱেশ্যন মাৰ্ক। নেক্সট ঘ নম্বৰত দিছে হিহে পাই নিজে নিজে আলাসত ঠাই। ইয়াত আলাস শব্দটোৰ অৰ্থ কি? আলাস শব্দটোৰ অৰ্থ হ'ব ইয়াত আকাশ বা শূন্য। মই আকৌ কৈ দিছোঁ আকাশ বা শূন্য। নেক্সট 8 নম্বৰ দিছে উত্তৰ লিখা যিকোনো 5টা। ইয়াত আমাক 7টা দিছে, তাৰ ভিতৰত যিকোনো 5টাৰ আমি উত্তৰ লিখিব লাগে, 1 মাৰ্ক কৈ আছে। ক নম্বৰটো দিছে মানুহক ময়াপী যুৱ বোলাৰ অৰ্থ কি? এনেধৰণৰ এটা কুৱেশ্যনৰ এনসাৰ অলপ আগতে মই উল্লেখ কৰি আহিছোঁ, গতিকে এইটো আৰু একেই হ'ব ইয়াৰ এনসাৰটো। খ নম্বৰ দিছে কৃষ্ণক ধৰিবলৈ গৈ যশোদাৰ কেনে অৱস্থা হৈছিল? ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ কৃষ্ণক ধৰিবলৈ গৈ যশোদাই অশেষ কষ্ট পাইছিল, তপিনাৰ ভৰত তেওঁ বেছি জোৰত গতি কৰিব নোৱাৰিছিল আৰু খোপাৰ মালতী ফুল সৰি পৰিছিল। নেক্সট গ নম্বৰ কুৱেশ্যনটো দিছে কেনেকুৱা গীত আৰু ছবিক সকলোৱে ভাল বুলি কয়? ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ যি ছবি দেখি আৰু যি গীত শুনি সকলোৱে একে ৰং পায়, জগতৰো উলা বহায়, তেনে গীত আৰু ছবিক সকলোৱে ভাল বুলি কয়। ঘ নম্বৰত দিছে কবিয়ে সঁচা উদাৰতা কথাষাৰেৰে কি বুজাব খুজিছে? ইয়াৰ উত্তৰটো লিখিব পাৰোঁ কবিয়ে সঁচা উদাৰতা কথাষাৰেৰে সংকীৰ্ণতাৰ পৰিধি ভঙা এক মানৱীয় উদাৰতাৰ কথা ইয়াত বুজাব বিচাৰিছে। নেক্সট ঙ নম্বৰ কুৱেশ্যনটো দিছে দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে কি লুকাই আনিছে? ইয়াৰ উত্তৰটো হ'ব দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ লুকাই আনিছে। প্ৰথম ছ নম্বৰ দিছে সুগন্ধি পখিলাৰ কবি বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব হীৰেণ ভট্টাচাৰ্য। দ্বিতীয় ছ নম্বৰটো দিছে কবিৰ মতে কোনবোৰ বস্তু অজৰ অমৰ? ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ নিমজ ভাৱেৰে গতি কৰা সকলোবোৰ কৌশলী বিদ্যাই কবিৰ বাবে অজৰ অমৰ। কুৱেশ্যন নম্বৰ 9ত আমাক কবিতাৰ পৰা দুটা পংক্তি উঠাই দিছে, তাৰ ভিতৰত যিকোনো এচোৱাৰ আমি ব্যাখ্যা কৰিব লাগে। তো এইখিনি তোমালোকে প্ৰেক্টিছ কৰিবা, নিশ্চয় তোমালোকে এইখিনি কৰিছা। আমি নেক্সট কুৱেশ্যনলৈ যাওঁ। নেক্সট কুৱেশ্যন নম্বৰ 10টোত দিছে মহাকূপে কোঠা পখিলন্ত হিঞ্চিৰাই লবণু ভোজন্ত। কোনে অতি খঙেৰে কোঠাত সোমাইছিল, তেওঁ কিয় লবণুবোৰ চাৰিওফালে ছটিয়াই খাইছিল বুজাই লিখা। এই প্ৰশ্নটো শ্ৰীমন্ত শংকৰদেৱ বিৰচিত শিশুলীলা নামৰ পদ্যাংশৰ পৰা উঠাই দিছে। তোমালোকে ইয়াৰ এনসাৰটো নিজে ট্ৰাই কৰিবা, মই গ্ৰামাৰখিনি ডিছকাছ কৰোঁ। কুৱেশ্যন নম্বৰ 11ত দিছে তলৰ যিকোনো 5টা প্ৰশ্নৰ উত্তৰ লিখা। ক নম্বৰটোত দিছে কি কাৰণে মূৰ্ধন্য ন বা মূৰ্ধন্য খ হৈছে লিখা দুটা। প্ৰথমটো দিছে তৃণ, ইয়াৰ এনসাৰটো আমি লিখিব পাৰোঁ যে ৰি ৰ ঘৰ পাছত থকা দন্ত্য ন সদায় মূৰ্ধন্য ন হয়। 2 নম্বৰত দিছে সুষম, ইয়াৰ এনসাৰটো লিখিব পাৰোঁ হু আৰু বি উপসৰ্গৰ পৰৱৰ্তী সম শব্দৰ দন্ত হ সদায় মূৰ্ধন্য খ হয়। ইয়াৰ পিছত দিছে কণ্টক, ইয়াৰ এনসাৰটো লিখিব পাৰোঁ ত বৰ্গৰ আখৰৰ লগত যোগ হ'লে দন্ত ন সদায় মূৰ্ধন্য ন হয়। শেষত দিছে ঋষভ, এইটো লিখিব পাৰোঁ ৰি বা ৰিকাৰৰ পৰৱৰ্তী দন্ত হ সদায় মূৰ্ধন্য খ হয়। খ নম্বৰত আমাক বিপৰীতাৰ্থক শব্দ লিখিবলৈ দিছে অপজিট ৱৰ্ড যিকোনো দুটা। প্ৰথমটো দিছে ইতিবাচক, ইতিবাচকৰ বিপৰীত শব্দ হ'ব নেতিবাচক। উচিত, এইটো হ'ব অনুচিত। সন্তোষ, সন্তোষৰ বিপৰীত শব্দ হ'ব অসন্তোষ। আৰু গুপ্ত, গুপ্তটো হ'ব সুপ্ত। গ নম্বৰ দিছে যিকোনো দুটাৰ সন্ধি ভাঙা, এটা আমাক সন্ধি ভাঙিবলৈ দিছে। প্ৰথমটো দিছে মেঘালয়, এইটো সন্ধি ভাঙিলে হ'ব মেঘ যোগ আলয়। তাৰ পাছত দিছে পৰীক্ষা, পৰীক্ষাটো হ'ব পৰ অথস্যকাৰে ৰি পৰি যোগ ইক্ষা দীৰ্ঘই মূৰ্ধন্য খ আকাৰে খা ইক্ষা।
তাৰপিছত দিছে দিগন্ত দিগন্ত লিখিব পাৰোঁ দন্তীয়া দত হস্যকাৰে দি ক দিক ব্যঞ্জন চিন প্লাছ অন্ত দিগন্ত শেষত দিছে পুৰস্কাৰ পুৰস্কাৰটো যদি সন্ধি ভাঙো তেতিয়া হ'ব পুৰহ যোগ কাৰ এবাৰ ঘ নম্বৰত দিছে দণ্ড সমাস কেই প্ৰকাৰৰ আৰু কি কি ইয়াৰ আনসাৰটো লিখিব পাৰোঁ দণ্ড সমাস 3 প্ৰকাৰৰ ইটৰেটৰ দণ্ড সমাস সমাহাৰ দণ্ড সমাস আৰু একহেক দণ্ড সমাস আৰু পৰীক্ষাত যদি তোমালোকৰ আহে যে দণ্ড সমাস কাক বোলে তেতিয়া লিখিব লাগিব দুটা বা তাতকৈ অধিক সংজ্ঞা অৰ্থাৎ বিশেষ্য পদ লগ হৈ পদবোৰৰ অৰ্থ প্ৰধানভাৱে থকা সমাসকে দণ্ড সমাস বোলা হয় 9 নম্বৰ দিছে তলৰ যিকোনো দুটাৰ প্ৰত্যয় ভাঙা প্ৰথমটো দিছে দয়ালু দয়ালুটো হ'ব দয়া যোগ আলু তাৰপিছত দিছে খেতিয়ক খেতিয়কটো প্ৰত্যয় ভাঙিলে হ'ব খেতি যোগ অক নেক্সট দিছে ধাননি এটো ভাঙিলে হ'ব ধান যোগ অনি আৰু শেষত দিছে অসমীয়া এটো অসম যোগ ইয় অসম যোগ ইয়া দীঘই অন্তস্থীয়তাকাৰে ইয়া নেক্সট প্ৰথম শব্দ দিছে অনুৰূপ শব্দ কাক বোলে ইয়াৰ উত্তৰটো আমি লিখিব আসল শব্দৰ জোৰকৈ বা সমপৰ্যায়ৰ অন্য বস্তু বা কথা বুজাবলৈ কেতিয়াবা একোটা শব্দৰ আগত বা পিছত একে নিচিনা অথবা অৰ্থপূৰ্ণ যিবোৰ শব্দ বা শব্দাংশ ব্যৱহাৰ কৰা হয় তাকে অনুৰূপ শব্দ বোলে যেনে গাড়ী চাৰি চকী টকী ইত্যাদি দ্বিতীয় নম্বৰত আমাক দিছে সমাৰ্থক শব্দ লিখা দুটা গৃহটো লিখিব পাৰোঁ আমি ঘৰ বা আলয় কিতাপটো লিখিব পাৰোঁ পুস্তক নয়নটো লিখিব পাৰোঁ চকু আৰু অগ্নিটো লিখিব পাৰোঁ জুই বৰ্গীয়া নম্বৰ দিছে তলৰ জুৰীয়া শব্দবোৰৰ যিকোনো দুটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰা পূজা পাতল জাতকুল আইন কানুন কাগজ কলম পূজা পাতলটো আমি এনেধৰণে বাক্য ৰচনা কৰিব পাৰোঁ আজিকালি এছাম মানুহৰ পূজা পাতলৰ ওপৰত বিশ্বাস নাইকিয়া হৈছে নেক্সট জাতকুলটো আমি লিখিব পাৰোঁ যে আজিৰ যুগত জাতকুল বিচাৰ কৰাতকৈ কৰ্মৰ ওপৰত বেছি প্ৰাধান্য দিয়া উচিত তাৰপিছত দিছে আইন কানুন সমাজত শান্তি শৃংখলা বিঘ্নিত নহবৰ বাবে আমি সকলোৱে আইন কানুন মানি চলিব লাগে নেক্সট কাগজ কলমটো আমি লিখিব পাৰোঁ কোনো এটা কাম কাগজে কলমে হৈ উঠাতকৈ বাস্তৱত কামটো সম্পূৰ্ণ হোৱাটোহে বেছি প্ৰয়োজন নেক্সট 12 নম্বৰত ভাৱ সম্প্ৰসাৰণ কৰিবলৈ দিছে ৰাইজে নখ জোকাৰিলে নৈ বয় নাইবা তোমাৰ বিদ্যালয়ত খেলৰ সামগ্ৰীৰ অভাৱ পূৰণ কৰিবলৈ বিদ্যালয়ৰ প্ৰধান শিক্ষক অথবা অধ্যক্ষলৈ এখন আবেদন লিখা এইটো তোমালোকে নিজে প্ৰেক্টিছ কৰিবা 13 নম্বৰত আমাক ৰচনা লিখিবলৈ দিছে যিকোনো এখন তোমাৰ প্ৰিয় সাহিত্যিক পুথিভঁৰাল বানপানী মাৰ্ক আছে 8 ইয়াৰ যিকোনো এটা বিষয়ৰ ওপৰত আমি ৰচনা লিখিব লাগিব এইখিনি তোমালোকে প্ৰেক্টিছ কৰিবা 14 নম্বৰত দিছে চমুতৰ লিখা কাৰ্বিসকলক অসমৰ কলমবাজ বুলি কোনে কৈছিল ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ কাৰ্বিসকলক অসমৰ কলমবাজ বুলি বিষ্ণুপ্ৰসাদ ৰাভাই কৈছিল নেক্সট খ নম্বৰটো দিছে কোচ ৰাজবংশীসকল কোন ধৰ্মৰ লোক ইয়াৰ উত্তৰটো লিখিব পাৰোঁ কোচ ৰাজবংশীসকল হিন্দু ধৰ্মৰ লোক গ নম্বৰত দিছে গাৰোসকলৰ পূজা কৰা লোকক কি বুলি কোৱা হয় ইয়াৰ উত্তৰটো হ'ব গাৰোসকলৰ পূজা কৰা লোকক সংখাৰেক বুলি কোৱা হয় নেক্সট 15 নম্বৰত বৈচিত্ৰ্যময় অসম দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো এটা জনগোষ্ঠীৰ চমু পৰিচয় লিখিবলৈ দিছে 3 মাৰ্ক আছে আৰু 16 নম্বৰ দিছে তোমাৰ পাঠ্যপুথিৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ উল্লেখযোগ্য দুজন ব্যক্তিৰ বিষয়ে চমুকৈ লিখা এই দ্ৰুত পাঠখন মোৰ ওচৰত নথকাৰ বাবে ইয়াৰ এনসাৰখিনি মই কৰিব নোৱাৰিম এইখিনি তোমালোকে নিজে চাবা মই আচলতে মেথছ সায়েন্স আৰু ইংলিছৰহে বেছি ইম্পৰ্টেণ্ট দিওঁ বাৰু যিয়ে নহওক এবাৰ গ্ৰুপ বি খ বিভাগত দিছে 17 নম্বৰত চমুটিকা লিখা যিকোনো দুটা ক নম্বৰটো দিছে হেমকোষ কি ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ হেমকোষ হৈছে অসমীয়া ভাষাৰ এখন অভিধান নেক্সট খ নম্বৰত দিছে নিস্বাৰ্থৰ বাট কেনেকুৱা ইয়াৰ এনসাৰটো আমি লিখিব পাৰোঁ নিস্বাৰ্থৰ বাট সেন্দুৰীয়া আলিৰ নিচিনা নেক্সট গ নম্বৰত দিছে কোনজন কবিক ভাঙনি কোঁৱৰ বুলি কোৱা হয় ইয়াৰ উত্তৰটো হ'ব আনন্দ চন্দ্ৰ আগৰৱালা ঘ নম্বৰত দিছে ঝুমুৰা কি ইয়াৰ উত্তৰটো হ'ব একোটা সম্পূৰ্ণ বিষয়বস্তু বা ঘটনাৰ হলনি ক্ষুদ্ৰ ঘটনা বা পৰিস্থিতিক লৈ চমু পৰিসৰত ৰচনা কৰা নাটককেই ঝুমুৰা বুলি কোৱা হয় 19 নম্বৰত সুধিছে মাধৱ কন্দলীয়ে কোনখন মহাকাব্য অসমীয়ালৈ অনুবাদ কৰিছিল ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ মাধৱ কন্দলীয়ে বাল্মীকি ৰচিত সংস্কৃত ৰামায়ণ মহাকাব্যখন অসমীয়ালৈ অনুবাদ কৰিছিল নেক্সট প্ৰথম নম্বৰটো দিছে সন্মান নামৰ প্ৰবন্ধটি
হেমচন্দ্ৰ বৰুৱাৰ কোনখন পুথিৰ পৰা লোৱা হৈছে? ইয়াৰ উত্তৰটো হ'ব পাঠমালা নামৰ পুথিৰ পৰা। নেক্সট কুৱেশ্যন নম্বৰ 18 দিছে তলৰ যিকোনো তিনিটা প্ৰশ্নৰ উত্তৰ লিখা। প্ৰতিটোতে 3 মাৰ্ক 9 মাৰ্ক আছে। টোটেল প্ৰশ্ন দিছে 4টা। এই কুৱেশ্যনসমূহ তোমালোকে প্ৰেক্টিছ কৰিবা। মই তোমালোকলৈ কুৱেশ্যনসমূহ আগবঢ়াইছোঁ। তো নিশ্চয় তোমালোকে এইখিনি ইতিমধ্যে এনচাৰ কৰিছা। আৰু 19 নম্বৰটোত দিছে মাক যশোদাই কানাইক লগ পাই কি কথা কৈছিল আৰু কিদৰে স্নেহ প্ৰকাশ কৰিছিল? এই কুৱেশ্যনটোৰ এনচাৰ তোমালোকে নিজে কৰিবা, প্ৰেক্টিছ কৰিবা। এনেধৰণৰ কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব, কাৰণ কোৰ্চটো একে, চিলেবাছো একে, নিশ্চয় কমন পৰিব। নেক্সট কুৱেশ্যন নম্বৰ 20 দিছে প্ৰকৃত সুখ কেনেদৰে লাভ কৰিব পাৰি? এই কুৱেশ্যনটোৰ এনচাৰ লিখিব পাৰোঁ যে কবিৰ মতে বিশ্বৰ সকলোকে নিজৰ ভাই ভনী বুলি ভাবিব পাৰিলে প্ৰকৃত সুখ পাব পাৰি। 21 নম্বৰ ক নম্বৰটোত দিছে সমাৰ্থক শব্দ লিখা 2টা। প্ৰথমটো দিছে নৰিয়া। নৰিয়াৰ সমাৰ্থক শব্দটো হ'ব অসুখ। লুটক মানে হ'ব চকুলো। হেতুৰ সমাৰ্থক শব্দ হ'ব গতিকে। আৰু জগতটো লিখিব পাৰোঁ আমি পৃথিৱী। খ নম্বৰত বিপৰীত লিংগবাচক শব্দ লিখিবলৈ দিছে শিক্ষকৰ বিপৰীত লিংগবাচক শব্দ হ'ব শিক্ষয়িত্ৰী। তাৱৈটো হ'ব আমৈ। দেউৰটো হ'ব ননদ। আৰু ৰজাৰ বিপৰীত লিংগবাচক শব্দ হ'ব ৰাণী। গ নম্বৰত আমাক আধুনিক অসমীয়ালৈ ৰূপান্তৰ কৰিবলৈ দিছে যিকোনো 2টা। প্ৰথমটো দিছে তেজহৰ আধুনিক অসমীয়া প্ৰতিশব্দ হ'ব ত্যাগ কৰা। নেক্সট দিছে হামুৰ অসমীয়া ৰূপান্তৰ হ'ব মই। তাৰপিছত দিছে ঠিকৰ অসমীয়া ৰূপান্তৰ শব্দ আছে উনিকৰ। আৰু উনিকৰৰ অসমীয়া ৰূপান্তৰ হৈছে এওঁৰ। ইয়াৰ পিছত আমাক চমুটোকা লিখিবলৈ দিছে সুগ্ৰীৱ, হনুমন্ত, বিশ্বকৰ্মা। ইয়াৰ যিকোনো এজনৰ বিষয়ে আমি চমুটোকা লিখিব লাগে। 2 মাৰ্ক আছে, বৰ বেছি নিলিখিলে হ'ব। এইখিনি তোমালোকে প্ৰেক্টিছ কৰিবা। ডিয়াৰ ষ্টুডেণ্ট, এয়া আছিল 2025 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখে অনুষ্ঠিত হৈ যোৱা চিৰাং জিলাৰ 9ম শ্ৰেণীৰ অসমীয়াৰ প্ৰশ্নকাকতখনৰ সমাধান মই তোমালোকলৈ আগবঢ়ালোঁ। আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ বাবে নিশ্চয় হেল্পফুল হ'ব। আৰু সেয়ে তোমালোকে যিমান পাৰা তোমালোকৰ ফ্ৰেণ্ডলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবা, যাতে সকলোৱে উপকৃত হয়। এনেদৰে চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এখন কুৱেশ্যন পেপাৰ সৈতে তোমালোকক পুনৰ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।